ফাৰ্ষ্টত আপোনালোকে নিজে কুৱেশ্যনবিলাক চাই লওক, স্ক্ৰীনশ্বট মাৰি লওক বা ভিডিঅ'টো প'জ কৰি লওক, নিজে ফাৰ্ষ্টত ছল্ভ কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম একেবাৰে সহজত কেনেকৈ ডিছকাছ কৰিব পাৰি। প্ৰথম প্ৰশ্নটো আছিলে যে এটা ঘড়ী ৱাটছ এটা 15% প্ৰফিটত যদি বিক্ৰী কৰা হয়, বিক্ৰী কৰা হ'ল, তাৰপিছত যদি বিক্ৰী মূল্য যোনটো চেলিং প্ৰাইচ আছিলে তাক যদি 200 টকা বেছি কৰি দিয়া হয়, তেনেহ'লে তাত 25% 25% লাভ হয়, প্ৰফিট হয়। তেনেহ'লে কষ্ট প্ৰাইচটো কিমান, ক্ৰয় মূল্য কিনা দামটো কিমান হয় সেইটো ওলাব লাগে। খুব বেছি 10 ছেকেণ্ড সময় আপোনালোকে নিজে ফাৰ্ষ্ট ছল্ভ কৰিবলৈ চেষ্টা কৰক। তাৰ নেক্সটটো একেবাৰে সহজ, ফাইণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট। চিম্পল ইণ্টাৰেষ্টটো ওলাব লাগে 2800 টকাৰ 5 বছৰৰ কাৰণে 8% সৰল সুতত। যদিহে আপোনালোকে ফৰ্মুলাটো পাহৰি যায়, এক্সামত কেতিয়াবা ফৰ্মুলাবিলাক পাহৰি যোৱা যায়, তেতিয়া আপোনালোকে কেনেকৈ কৰিব পাৰিব খুবেই কম সময়ত সেইটো ডিছকাছ কৰিম। তাৰ নেক্সটটো চাওক ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰিব, লাষ্টত আনচাৰবিলাক মিলাই চাব। হোৱাট ছাম অফ মানি উইল এমাউণ্ট টু 520 ইন 5 years and 568 in 7 years at simple interest। কিমান মূলধনৰ টকা সৰল সুতত 5 বছৰৰ কাৰণে 520 টকা হৈ যায় টোটেল এমাউণ্টটো, আৰু 7 বছৰৰ কাৰণে 568 হৈ যায়। সেইটো ওলাব লাগে। আপোনালোকৰ মূলধনটো কিমান আছিলে, প্ৰিন্সিপালটো কিমান আছিলে সেইটো ওলাব লাগে। এইটো আপোনালোকে কৰিব পাৰিব। ফাৰ্ষ্টত নিজেই ছল্ভ কৰক। তাৰ নেক্সট কুৱেশ্যনটো চাওক যে এটা সংখ্যাৰ 40% যদি 50 হয় তেন্তে সংখ্যাটোৰ 10% কিমান হ'ব। ছাবস্ক্ৰাইবাৰ্ছ এগৰাকীয়ে সুধিছিলে যে ইফ 40% অফ এ নাম্বাৰ ইজ 50 দেন ফাইণ্ড দ্য ভেলু অফ 10% অফ ডেট নাম্বাৰ। কম সময়ত ছল্ভ কৰিবলৈ চেষ্টা কৰক। ফাৰ্ষ্টত আপোনালোকক কুৱেশ্যনখিনি কিয় দেখাই লৈছোঁ, কাৰণ এইটো এটা মক টেষ্টৰ ধৰণে হ'ব, যাতে আপোনালোকে ফাৰ্ষ্টত নিজে ছল্ভ কৰে, তাৰপিছত আপোনালোকে ভিডিঅ'টো আনচাৰবিলাক চাব। সেইকাৰণে ফাৰ্ষ্টত কুৱেশ্যনবিলাক আপোনালোকক দেখাই লোৱা হৈছে, যাতে ফাৰ্ষ্টত আপোনালোকে নিজে ছল্ভ কৰে কুৱেশ্যনবিলাক। ফাইণ্ড দ্য লৱেষ্ট নাম্বাৰ হুইচ ৱেন ডিভাইডেড বাই 36, 48 আৰু 72 উইল লিভ 5 এজ ৰিমাইণ্ডাৰ। আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগে, যাক যেতিয়া 36, 48, 72ৰে হৰণ কৰিলে ভাগশেষটো 5 থাকি যায় প্ৰত্যেকবাৰত। অলৰেডি আমি LCMৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ সকলোবিলাক। যিসকলে চোৱা নাই LCMৰ ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই ল'ব। বহুত টাইপৰ কুৱেশ্যন তাত ডিছকাছ কৰা হৈছে, সকলোবিলাক আপোনালোকে চাব পাৰিব। শেষৰ প্ৰশ্নটো চাওক যে ফাইণ্ড দ্য ৰেচিঅ' বিটুইন দ্য LCM এণ্ড HCF অফ 5, 15 এণ্ড 20। 5, 15 আৰু 20ৰ লসাগু আৰু গসাগুৰ অনুপাতটো ওলাব লাগে, ৰেচিঅ'টো ওলাব লাগে। নিশ্চয় পাৰিব আপোনালোকে। যদিহে আমি প্ৰথম প্ৰশ্নটোলৈ ঘূৰি আহোঁ, আমাক দিছে যে ইয়াত ভুল এটা হৈ আছিলে, মই কাৰেক্ট কৰি দিছোঁ আপোনালোকক। অসমীয়াটো ঠিকে আছিলে, ইংলিছত ভুল হৈ আছিলে। এ ৱাটছ ইজ চ'ল্ড এট 15% প্ৰফিট। ইফ দ্য চেলিং প্ৰাইচ ইজ ইনক্ৰিজ বাই 200 rupees দেন দ্য প্ৰফিট উড বি 25%। এইটো ৰুপিজ নহয়, ইয়াত কাৰেক্ট হৈ থকা নাছিলে, এটা ৰং হৈ আছিলে, মই কাৰেক্ট কৰিলোঁ বৰ্তমান। ফাইণ্ড দ্য কষ্ট প্ৰাইচ। এটা ঘড়ী 15% প্ৰফিটত 15% লাভত বিক্ৰী কৰা হ'ল। যদিহে বিক্ৰী মূল্যটো 200 টকা আৰু বেছি লোৱা হ'লে, যিমান টকাত বিক্ৰী কৰিছে তাতকৈ যদি আৰু 200 টকা বেছি লোৱা হ'লে 25% প্ৰফিট হ'ল হয়। এতিয়াও প্ৰফিট আছে, কিন্তু এতিয়া 15%, 15% প্ৰফিট হৈছে। আৰু যদি 200 টকা বেছিকৈ বিকিলে হয় তেতিয়া 25% প্ৰফিট হ'ল হয়, লাভ হ'ল হয়। বস্তুটোৰ কিনা দাম ওলাব লাগে, ক্ৰয় মূল্য ওলাব লাগে। যদিহে আপোনালোকে প্ৰশ্নটো ভালকৈ চায়, তাত আপোনালোকে দেখা পালে যে ঘড়ীটো 15% প্ৰফিটত বিক্ৰী কৰিলে, 15% লাভত বিক্ৰী কৰিলে। চ' আমি ধৰি ল'লোঁ যে 15% লাভত বিক্ৰী কৰোঁতে বিক্ৰী দামটো X বুলি আমি ধৰি লৈছোঁ। বুজোৱাৰ কাৰণে টাইম লাগিছে। তাৰ নেক্সট আপোনালোকে ইয়াত কৈছে যে যদিহে যোনটো আপোনালোকৰ বিক্ৰী মূল্য আছিলে তাত যদি আৰু 200 টকা বেছিকৈ লোৱা হয়, বেছিকৈ বিক্ৰী কৰা হয়, 200 টকাত আৰু বেছিকৈ বিক্ৰী কৰা হয়, তেনেহ'লে 25% প্ৰফিট হ'ব। অৰ্থাৎ ইয়াৰ পৰা আমি এইটো ক'ব পাৰোঁ যে 15%ৰ পৰা 25%লৈ যেতিয়া প্ৰফিটটো হ'ল তেতিয়া 200 টকা বেছিকৈ লাভ হৈছে। পুনৰবাৰ যদি কওঁ, যদি 15% যিটো প্ৰফিট হৈ আছিলে, সেই 15%ৰ পৰা 25% প্ৰফিট হওঁতে 200 টকা বেছি লাভ হৈছে, সেইটো আমাক ইনডাইৰেক্টলি কৈ দিছে। ইয়ালৈকে ক্লিয়াৰ আছে নাই বাৰু, যে 15% প্ৰফিট হওঁতে আমি ধৰি ল'লোঁ বিক্ৰীৰ দাম X আছিলে, 25% প্ৰফিট আমাৰ তেতিয়া হ'ব যেতিয়া যিটো আমাৰ বিক্ৰী মূল্য আছিলে তাৰ লগত যদি আৰু 200 টকা বেছিকৈ বিক্ৰী কৰা হয়, বেছি দামত বিক্ৰী কৰা হয়। অৰ্থাৎ আমি এইটো ক'ব পাৰোঁ যে 15%ৰ পৰা 25% প্ৰফিট হ'বলৈ হ'লে আৰু 200 টকা বেছি দামত বিক্ৰী কৰিব লাগিব। অৰ্থাৎ 15%ৰ পৰা 25% মানে হ'ল 10% বাঢ়িছে। চ' 10%ৰ ভেলুটো আমি টকাত লিখিব পাৰোঁ 200 টকা। ইয়াৰলৈকে ক্লিয়াৰ আছে।
সো আমি লিখিলো যে 10% ইজ ইকুৱেল টু 200 টকা লিখিলো সো 10%ৰ পিছত আমি 1%ৰ ভ্যালু লালো নাম্বাৰটো কমিলে কাৰণে 200 ডিভাইড বাই 10%. সো আমি কিনা দামটো আমাক ওলাব দিছে কিনা দাম অৰ্থাৎ কষ্ট প্ৰাইচটো ওলাব দিছে কষ্ট প্ৰাইচটো হৰে আমি 100% বুলি ধৰো সো আমি ইয়াৰ পিছত 100%ৰ ভ্যালু লালো নাম্বাৰটো বাহিলে কাৰণে মাল্টিপ্লাই 200 ডিভাইড বাই 10% ইনটু 100% পাৰ্চেন্টেজ কেনসেল গল শূন্য শূন্য কেনসেল গল 20 ইনটু 100 ইজ ইকুৱেল টু 2000 rupees অৰ্থাৎ আপোনালোকৰ অপচন সি টো কাৰেক্ট হ'ব ক্লিয়াৰ আছে মই বুজোৱাৰ কাৰণে টাইম লাগিছে নহলে আপোনালোকে 10 সেকেন্ডত ওলাব পাৰিব এক্সামত আপোনালোকে এইবিলাক লিখাৰ প্ৰয়োজন নাই ডাইৰেক্টলি আপোনালোকে এই ডখৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব মাত্ৰ 10 সেকেন্ডত আনসাৰটো ওলাব পাৰিব নিশ্চয় ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই তাৰ নেক্সট কোৱেশ্চন চাওক যে ফাইন্ড দা সিম্পল ইন্টাৰেষ্ট অন rupees 2800 for 5 years at 8% per annum 2800 টকাৰ 5 বছৰৰ কাৰণে 8% বছৰি হুটত সৰল হুটটো নিৰ্ণয় কৰিব দিছে আমি অলৰেডি এইবিলাক ডিসকাস কৰিছো ফৰ্মুলা সহায়ত আপোনালোকে ওলাব পাৰিব PNR ডিভাইড বাই 100 ফৰ্মুলা এপ্লাই ওলাব পাৰিব যদিহে ফৰ্মুলা পাহৰি যায় কি কৰিব আপোনালোকে সিম্পল ইন্টাৰেষ্ট ওলাবলৈ হলে টোটাল সিম্পল ইন্টাৰেষ্টটো আপোনালোকে যিমান পাৰ্সেন্ট হুট দিয়া থাকে তাৰ লগত যিমান সময় টাইম দিয়া থাকে 5 বছৰ 10 বছৰ যিমান দিয়া থাকে মাল্টিপ্লাই কৰি দিব অলৰেডি ডিসকাস কৰিছো সিম্পল ইন্টাৰেষ্টৰ ভিডিওটোত 8 5 গুণ 40 অৰ্থাৎ টোটাল সিম্পল ইন্টাৰেষ্টটো 40% হল ক্লিয়াৰ আছে আমাক ইয়া দিয়া আছিল মূলধনটো 2800 টকা মূলধন মানে অৰিজিনাল প্ৰাইস যোনটো আমি 100% বুলি ধৰো 100% 2800 টকা 1% এর ভ্যালু 2800 ডিভাইড বাই 100% আমি 40% এর ভ্যালু উলাইছো কারণ আমাক সিম্পল ইন্টারেস্টটো উলাব লাগে সো 40% মানে নাম্বাৰটো বাহিলে সো 2800 ডিভাইড বাই 100 ইনটু 40 আপোনালোকে যদি এটো সলভ কৰি দিয়ে 28 ইনটু 40 মাল্টিপ্লাই কৰিলে কিমান হ'ব আপোনালোকে 28 আৰু 40 মাল্টিপ্লাই কৰিলে আপোনালোকে পাব 1120 1120 এটো আপোনালোকৰ আনসাৰ হ'ব যদিহে আপোনালোকক সোধা হয় যে 5 বছৰৰ পিছত টোটাল এমাউন্টটো কিমান হ'ব টোটাল এমাউন্টটো হদিলে আপোনালোকে কি কৰিব টোটাল আপোনালোকৰ আছিল 100% মূলধন তাৰ লগত 40% যোগ কৰি আপোনালোকে পালে সিম্পল ইন্টাৰেষ্টটো 40% সো টোটাল যোগ কৰি দিব আপোনালোকে 140% ৰ ভ্যালু ওলাব লাগিব যদিহে 5 বছৰৰ পিছত টোটাল এমাউন্টৰ কথা আমাক সোধা হয় নিশ্চয় বুজি পাইছে সহজ কোৱেশ্চন হয় বাৰে বাৰে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন ডিসকাস কৰিছো সিম্পল ইন্টাৰেষ্টৰ ভিডিওটো চাব পাৰিব যত ফৰ্মুলা আৰু উইদাউট ফৰ্মুলা সকলোবিলাক ডিসকাস কৰা হৈছে তাৰ নেক্সট কোৱেশ্চন ভালকে আপোনালোকে চাওক যে হোৱাট সাম অফ মানি will amount to 520 in 5 years and 568 in 7 years at simple interest কিমান মূলধনৰ টকা সৰল হুটত 5 বছৰত 520 টকা হ'বগৈ কিবা এটা মূলধনৰ টকা এটা আছিল কিবা এটা মূলধনৰ টকাটো 5 বছৰত 520 টকা হৈ গৈছে আৰু 7 বছৰত 568 টকা 568 টকা হৈছে সো আমি ইয়াত ওলাব লাগে মূলধনটো কিমান প্ৰাইসটো কিমান প্ৰিন্সিপালটো কিমান ওলাব লাগে মূলধন অৰ্থাৎ প্ৰিন্সিপালটো কিমান ওলাব লাগে আমাক দিয়া আছিল যে 5 বছৰত 520 টকা হ'বগৈ আৰু 7 বছৰত 568 টকা হ'বগৈ ইয়াৰ পৰা আমি এটা কথা ওলাব পাৰো যে 5 বছৰৰ পৰা 7 বছৰলৈ সময়টো টাইমটো 2 বছৰ হৈছে আৰু সেই 2 বছৰত হুটটো কিমান বাহিলা আপোনালোকে চাওক সিম্পল ইন্টাৰেষ্টত হুটটো ফিক্স হৈ থাকে অৰ্থাৎ 5 বছৰত 520 আছিল 7 বছৰত 7 বছৰত 568 হল অৰ্থাৎ হুটটো কিমান বাহিলে 48 টকা বাহিলে 48 টকা কিমান বছৰত বাহিলে 2 বছৰত 48 টকা বাহিলে ইয়াৰ লগে ক্লিয়াৰ আছে 5 বছৰত 520 টকা হৈছিল 7 বছৰত 568 টকা হৈছিল অৰ্থাৎ 2 বছৰৰ মাজৰ ডিফাৰেন্সত হুটটো বাহিলে 48 টকা সো 2 বছৰত 48 বুলি আমি লিখি ললো ইয়াৰ লগে ক্লিয়াৰ আছে এটো কি হয় এটো এটা সৰল হুট হয় কাৰণ ইন্টাৰেষ্টটো আমি উলাইছো সৰল হুটটো উলাইছো তাৰ নেক্সট আমি চাম যে 2 বছৰৰ পিছত এবছৰৰ ভ্যালুটো আমি উলাব পাৰো এবছৰত নাম্বাৰটো কমি গল কমিলে মানে ডিভাইড 48 ডিভাইড বাই 2 ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট আমি 5 বছৰৰ কাৰণে উলালো 5 বছৰত সৰল হুটটো কিমান হ'ব সিম্পল ইন্টাৰেষ্ট কিমান হ'ব নাম্বাৰটো বাহিলে কেনে মাল্টিপ্লাই 48 ডিভাইড বাই 2 ইনটু 5 আপোনালোকে যদি সলভ কৰি দিয়ে আপোনালোকে 120 পাব কিমান পাব 120 সো এটা 120 টো কি হয় 120 টো আপোনালোকৰ সৰল হুট সিম্পল ইন্টাৰেষ্টটো 5 বছৰত 120 হৈছে আমি মূলধনটো কেনেকৈ ওলাম মূলধন ওলাবলৈ হলে ফৰ্মুলাটো হল যে টোটাল যিমান এমাউন্ট আছিল তাৰ পৰা যদি আমি সিম্পল ইন্টাৰেষ্টটো সৰল হুটটো মাইনাস কৰি দিও আমাৰ মূলধনটো প্ৰিন্সিপাল ওলাই যাব সো আমি গম পালো যে 5 বছৰৰ টোটাল এমাউন্টটো 520 আছিল আমাক প্ৰশ্ন দিয়া আছিল যে 5 বছৰত এমাউন্টটো 520 হয় সো 520 পৰা যোনটো হুট আছিল সৰল হুট বা সিম্পল ইন্টাৰেষ্টটো মাইনাস কৰি দিলো 520 মাইনাস 120 ইজ ইকুৱেল টু 400 অৰ্থাৎ প্ৰিন্সিপালটো আপোনালোকৰ 400 হ'ব
ক্লিয়াৰ আছে সো আপোনালোকৰ অপচন বি টো কাৰেক্ট হৈ যাব যিসকলৰ বুজাত অসুবিধা আছে পুনৰবাৰ ভিডিওটো ৰিপিট চাব আৰু আগৰ ভিডিওবিলাক চাব য'ত আমি সকলোবিলাক কনসেপ্ট ওয়াইজত ডিসকাস কৰিবলৈ চেষ্টা কৰিছিলো তাৰ নেক্সট প্ৰশ্নটো চাওক যে এটা সংখ্যাৰ 40% যদি 50 হয় তেন্তে সংখ্যাটোৰ 10% ৰ ভ্যালুটো কিমান হ'ব ওলাব লাগে if 40% of a number is 50 then find the value of 10% of that number একেবাৰে সহজে ডাইৰেক্টলি দিছে যে 40% টো 50 হয় নাম্বাৰটো 40% টো 50 হয় আমি পাৰ্সেন্টেজ মেথডত সলভ কৰিছো নৰমাল মেথডতো আপোনালোকে সলভ কৰিব পাৰিব ইয়াত সহজ হয় সো 40% ৰ ভ্যালুটো 50 দিয়া আছে 1% ৰ ভ্যালু নাম্বাৰটো কমিলে ডিভাইড 50 ডিভাইড বাই 40% আমাক 10% ওলাব দিছে গতিকে 10% নাম্বাৰটো বাঢ়ি গল সো মাল্টিপ্লাই 50% divided by 40% into 10%. Percentage cancel. Etu hinno cancel. 50 divided by 4 থাকিলে 50 4 divide কৰিলে 12.5 পাব অৰ্থাৎ আনসাৰটো 12.5 যেটো নাম্বাৰ আছিল তাৰ 10% টো হ'ব 12.5 যদি আপোনাক প্ৰশ্নটো সুধা হয় যে নাম্বাৰটো কিমান হয় ওলাব লাগে 40% of a number সংখ্যাটোৰ 40% যদি 50 হয় নাম্বাৰটো কিমান যদি ওলাব দি আপোনালোকে 100% ৰ ভ্যালু ওলাব কাৰণ আমি অৰিজিনাল প্ৰাইস কষ্ট প্ৰাইস যোনটো অৰিজিনাল নাম্বাৰ হয় হে সকলোবিলাক আমি 100% বুলি ধৰো যদি হে নাম্বাৰৰ ভ্যালু ওলাব দিয়া হয় আমি 100% ৰ ভ্যালু ওলালো হয় 10% ৰ ঠাইত নিশ্চয় আপোনালোকে গম পাইছে এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰে বাৰে ডিসকাস কৰা হৈছে বহুবাৰ ডিসকাস কৰা হৈছে যদি ক্লিয়াৰ আছে কমেন্টত ক্লিয়াৰ শব্দটো লিখিব আৰু ভিডিওবিলাক প্ৰেক্টিস কৰিব চাই যিমান পাৰে বেছিকৈ প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিব এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় মাত্ৰ 10 সেকেন্ড বা 15 সেকেন্ডত আপোনালোকে সলভ কৰিব পাৰিব যিসকলে LCM ৰ ভিডিওটো চোৱা নাই আপোনালোকে বাৰে বাৰে মই কৈছো ৰেকমেন্ড কৰিম যে আপোনালোকে LCM ৰ ভিডিওটো চাই লওক ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত বহু ধৰণৰ কোৱেশ্চন ডিসকাস কৰা হৈছে বেলেগ টাইপৰ কোৱেশ্চন বিলাক ডিসকাস কৰা হৈছে তাৰে ভিতৰত এটা টাইপৰ কোৱেশ্চনটো হল এটো যে ফাইন্ড দা লোৱেষ্ট নাম্বাৰ which when divided by 36 48 আৰু 72 will leave 5 as remainder in each case আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক যেতিয়া 36 48 আৰু 72 ৰে হৰণ কৰা যায় তেতিয়া ভাগশেষটো 5 থাকে প্ৰত্যেকবাৰে যদিহে আপোনালোকে এটা কথা চাব ইয়াত যদি সৰু সংখ্যাটো ওলাব দিয়ে বা লোৱেষ্ট নাম্বাৰটো ওলাব দিয়ে তেতিয়া আপোনালোকে LCM ওলাব লাগিব কিন্তু এক্সেপচনেল কেতিয়াবা থাকে সো আপোনালোকে এটো লগত চাব যে যেটো নাম্বাৰ আপোনালোক ওলাব দিছে যেটো নাম্বাৰ ফাইন্ড কৰিব দিছে উলিয়াব দিছে তাক যেতিয়া হৰণ কৰা কথা কব আন সংখ্যা বিলাকে সদায় আপোনালোকে LCM ওলাব লখাগু ওলাব মই পুনৰবাৰ কৈছো আপোনালোকৰ যেটো নাম্বাৰ ওলাব দিছে ফাইন্ড কৰিব দিছে হে সংখ্যাটোক যদি বেলেগ সংখ্যাৰে হৰণ কৰা বুজায় বিভাজ্য কৰা বুজায় ডিভাইড কৰা বুজায় অন্য সংখ্যাৰে ডিভাইড কৰিলে সদায় আপোনালোকে LCM ওলাব ইয়াৰ লগে ক্লিয়াৰ আছে সো আপোনালোকে ফাৰ্ষ্টত 36 48 আৰু 72 ৰ LCM ওলাব LCM কেনেকৈ ওলাব লাগে বাৰে বাৰে আমি ডিসকাস কৰিছো সো আপোনালোকে এনেকা মেথড LCM ওলালে আপোনালোকে LCM টো পালে 144 36 48 আৰু 72 ৰ LCM টো পাব 144 ইয়াৰ লগে ক্লিয়াৰ আছে তাৰ নেক্সট যদিহে আপোনালোকৰ প্ৰশ্নত কয় যে এনেকুৱা এটা সৰু সংখ্যাটো উলিওৱা যাক এনেকে নাম্বাৰ বিলাক দিয়া থাকিব হৰণ কৰাৰ পিছত ভাগশেষটো প্ৰত্যেকবাৰে সেম থাকে প্ৰত্যেকবাৰে 5 থাকে 2 থাকে 4 থাকে এনেকে যদি দিয়া থাকে যেটো আপোনালোকৰ ভাগশেষ থাকে বুলি কয় হেতু জাস্ট আপোনালোকে LCM লখাগুৰ লগত যোগ কৰি দিব হেতু আপোনালোকৰ আনসাৰ হ'ব অৰ্থাৎ 144 + 5 = 149 অপচন সি টো আপোনালোকৰ কাৰেক্ট হৈ যাব ক্লিয়াৰ আছে যদিহে স্পিড হৈছে ভিডিওটো পুনৰ ৰিপিট চাও আৰু LCM ৰ ভিডিওত সকলোবিলাক ডিটেইলছত ডিসকাস কৰা হৈছে আপোনালোকে তাত গৈ সকলোবিলাক চাব পাৰিব যদিহে পাহৰি গৈছে তেতিয়াও পুনৰ ৰিপিট চাওক তাৰ নেক্সট কোৱেশ্চন চাওক যে একেবাৰে সহজ হয় ফাইন্ড দা ৰেশিও বিটুইন দা LCM এণ্ড HCF অফ 5 15 আৰু 20 5 15 আৰু 20 ৰ লখাগু আৰু গখাউৰ অনুপাতটো ওলাব দিছে নিশ্চয় আপোনালোকে পাৰিব ইয়াত 5 15 আৰু 20 ৰ LCM লখাগুটো কিমান হ'ব ওলালে আপোনালোকে 60 পাব আৰু গখাউ HCF টো 5 15 আৰু 20 কেনেকৈ ওলাব ডিফাৰেন্স ইয়াত 5 পালে আটাইতকৈ সৰু ডিফাৰেন্স টো 5 পালে আৰু 5 এৰে যদি ডিফাৰেন্স টো যদি সকলোকে ডিভাইড যায় হেতু হ'ব HCF আমি ডিসকাস কৰিছো HCF ৰ ভিডিওৰ লিংকটো আপোনালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব চাই লব মাত্ৰ 2 সেকেন্ডত কেনেকৈ ওলাব লাগে আমি ডিসকাস কৰিছো ভালকে আপোনালোকে তাত গৈ চাব পাৰিব সো এতিয়া আপোনালোকে LCM টো পালে 60 HCF টো পালে 5 আপোনালোকক সুধিছে LCM আৰু HCF ৰ অনুপাত লখাগু আৰু গখাউৰ অনুপাত সুধিছে গতিকে 60:5 = 12:1 কাৰণ ইয়াক 5 এৰে যাব 12 বাৰ 5 এৰে যাব এবাৰ সো 12:1 হৈছে কিন্তু যদি আপোনাক উলুটাকৈ সুধা হয় HCF is to LCM
কাৰণ কেতিয়াবা এক্সামত আমাৰ খেলি মেলি লাগে 1 মাৰ্ক এটা হঠাৎ গুচি যায় সো যদিহে কয় গসাগু আৰু লসাগু তেতিয়া আপোনালোকে ভালকে চাই ল'ব তেতিয়া আপোনালোকে 5:60 কৰিব লাগিব অৰ্থাৎ 1:12 টো কাৰেক্ট হ'ব ক্লিয়াৰ আছে সো ইয়াত অপচন ডি টো কাৰেক্ট হৈছে কাৰণ আমাক লসাগু আৰু গসাগুৰ অনুপাত সুধিছে অৰ্থাৎ এলচিএম আৰু এইচচিএফৰ অনুপাত সুধিছে ক্লিয়াৰ আছে নিশ্চয় আপোনালোকে বুজি পাইছে আপোনালোকে যিমান পাৰে বেছি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব সেলফ ষ্টাডি কৰি যাওক ভালকৈ আশা কৰিছো আপোনালোকে সকলোবিলাক বুজি পালে যদিহে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনালোক সকলোকে বহু বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ ফালৰ পৰা ভালকৈ প্ৰিপাৰেচন চলাই যাওক ভালকৈ প্ৰেক্টিছ কৰি যাওক যাতে আপোনালোকে এক্সামত কুৱেশ্যন বিলাকত আপোনালোকৰ কনসেপ্ট বিলাক এপ্লাই কৰিব পাৰে আৰু কম সময়ত আনসাৰ বিলাক ওলাব পাৰে অপচন বিলাক এলিমিনেশ্যন কৰিব পাৰে অল দা বেষ্ট সকলোকে জ্ঞাপন কৰিলো ধন্যবাদ